চকিহালীত চুৰিকাণ্ড বঙাইগাঁও জিলাৰ চকিহালীৰ গোসাইপাৰাত আজি ৰাস মহোৎসৱ চলি থকাৰ মাজতে সংঘটিত হৈছে এক চুৰিকাণ্ড আৰু এই চুৰিকাণ্ড সংঘটিত হৈছে চকিহালী গোসাইপাৰাৰ CRPFৰ অৱসৰপ্ৰাপ্ত জোৱান দণ্ডধৰ ৰায়ৰ ঘৰত। আজি চকিহালীত যি সাৰ্বজনীন ৰাস মহোৎসৱ চলি আছিলে তাত ভ্ৰাম্যমান থিয়েটাৰ চাবলৈ গৈছিলে সমগ্ৰ পৰিয়ালটো আৰু তেনেকুৱা সময়তে ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে চুৰি কাৰ্য আৰু লুটি নিলে সোণৰ অলংকাৰৰ লগতে নগদ টকা। গৃহস্থৰ ভাষ্য অনুসৰি চোৰে লুটি নিছে দুডালকৈ সোণৰ নেকলেছ, তিনিটাকৈ সোণৰ আঙুঠি, দুযোৰ সোণৰ কাণফুলি আৰু নগদ 10,000 টকা। চকিহালীত ৰাস মহোৎসৱ চলি থকাৰ মাজতে সংঘটিত হৈছে এক চুৰিকাণ্ড আৰু CRPFৰ অৱসৰপ্ৰাপ্ত জোৱান দণ্ডধৰ ৰায়ৰ ঘৰত আজি সন্ধিয়া পৰিয়ালটো পূজা চাবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এক চুৰিকাণ্ড আৰু চোৰে লুটি নিছে সোণৰ অলংকাৰৰ লগতে নগদ কিছু টকা। উল্লেখযোগ্য যে গৃহস্থ ঘৰত নথকাৰ সুযোগ লৈ গৃহস্থৰ ঘৰৰ বাৰীৰ পিছফালৰ টিনপাতৰ বেৰ ভাঙি পিছফালে প্ৰৱেশ কৰে চোৰে আৰু ঘৰৰ বাৰান্দাত থকা গ্ৰিলৰ তলা ভাঙি অৱশেষত ঘৰৰ ভিতৰৰ পৰা লুটি নিয়ে সামগ্ৰীখিনি। অৱশ্যে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু তেওঁলোকে পৰিদৰ্শন কৰি আছে চুৰি কাৰ্য সংঘটিত হোৱা গৃহস্থৰ চৌদিশ। আপনার নামটো কি? রুনুমি রায়। রুনুমি রায়। আর আপনার হাজবেন্ডের নাম কি? দণ্ডধর রায়। দণ্ডধর রায়। দণ্ডধর রায়। আর আজি আপনার ঘর কি চুরি হইছে না? কি কি নিছে চুরি? নেকলেস দুডাল, ফুলকরি 2 জোড়া, জিজিরি খুয়া, সোণার আংটি 3টা। নেকলেস দুডাল, জিজিরি দুটা, সোণার আংটি 3টা। মানে জিজিরি খুয়া ফুলকরি 2 জোড়া আর সোণার আংটি 3টা। আর এনে সমুখৰ গেট ভাঙিছে না পিছফালে ভাঙিছে? পিছফালে টিংপাতে খুলি সোমাইছে। পিছফালে টিংপাত খুলি সোমাইছে। খুলি সোমাইছে। আগতেও তো এনেকুৱা ঘটনা হয় এইখন হয় নাই, হৈছিল নাকি না গমে নাপাওঁ। আজি আমাৰ ঘৰত হৈছে আৰু। আপোনালোকে ক'ত পূজা চাব গৈছিল? পূজা থিয়েটাৰ চাব গৈছিল। থিয়েটাৰ চাব গৈছিল। ঘৰত কোনো নাছিল? নাছিল। আহি ঘৰত কি দেখা পাইছে? এই মাখা ভাঙাই চিঙাই একেবাৰে লৈ গৈছে বস্তু মাখা উলিয়াই থৈ গতে। আৰক্ষীক খবৰ দিছে নেকি? দিয়া নাই। দিয়া নাই। মোৰ নাম পুণ্যধৰ ৰায়। মই এক্স সাৰ্ভিসমেন ফৌজিতে আছিলোঁ। এওঁৰ ঘৰৰ সন্মুখতে মোৰ ঘৰ। মই সন্ধিয়া সময়ত যেতিয়া থিয়েটাৰ আৰম্ভ হয় তেতিয়া অলপ আৱাজ শুনিছোঁ ইয়াৰ ভিতৰত। দুবাৰ শুনিছোঁ, কিন্তু মই বাহিৰত নিজৰ গেটৰ সন্মুখত আহি উপস্থিত হওঁ, কিন্তু আৰু তাৰপিছত মই গম পোৱা নগ'ল। ময়ো নাজানো ইহঁতৰ মানুহ ৰুমৰ ভিতৰত আছে না নাই, সেই বিষয়ে মই একেবাৰে নাজানিলোঁ। যদি এওঁলোকে মোক অলপমান কৈ গ'ল হয়, মই কমচে কম মই ভিতৰৰ পিনে অলপ আৱাজ কৰিব পাৰিলোঁ হয়। ইয়াৰ আগতে আমাৰ ওচৰে পাজৰে এনেধৰণৰ কোনো বেয়া কাম হোৱা নাই, কিন্তু এইবাৰ যে হৈ গ'ল সেইটোৱে মোৰ অলপ বেয়া লাগিছে এই বিষয়ে। মোৰ নাম দণ্ডধৰ ৰায়। মোৰ ঘৰ চকিয়ালী গোসাইপাৰাত। আমাৰ চকিয়ালী তাৰ পূজা চলি আছিলে, থিয়েটাৰ আছিলে, আবাহন থিয়েটাৰ। আজি প্ৰথম শ্ব' আছিলে। আমি চাব গৈছিলোঁ ঘৰৰ গোটেইবিলাকে। পিছফালৰ পৰা ৱাল ভাঙি ঘৰত গ্ৰিল ভাঙি সোমাই অলংকাৰ নিছে, অলপ টকা পইচা নিছে। বাকী ভাল লগা নাই। এতিয়া শ্ব'টো পাইছোঁ যদিও আৰু পাওঁ নাপাওঁ মাজতে আছে। এতিয়া অলংকাৰ আছিলে, নেকলেছ আছিলে দুডাল, এই ফুলকৰি আছিলে 2টা, আঙুঠি আছিলে, তেনেকৈ বহুত বস্তু আছিলে। তেনেকৈ বহুত লৈ গৈছে। টকা চামথিং 10,000 মান আছিলে। চকিহালীৰ পৰা নিপন দাস আৰু পৱন ৰাজবংশীৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।